গোলাঘাটত পানী কমিছে যদিও কমা নাই বানাক্ৰান্তৰ যন্ত্ৰণা। এই দৃশ্য নুমলীগড়ৰ সমীপৰ ৩ নম্বৰ কৈৱৰ্ত হাউতলীঘাটৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। এই দৃশ্য হৈছে নুমলীগড়ৰ সমীপৰ ৩ নম্বৰ কৈৱৰ্ত হাউতলীঘাটৰ। ধনশ্ৰী নৈৰ বাঢ়নী পানীয়ে তছনছ কৰিলে সকলো। এতিয়া যাতায়াতৰ সম্বল একমাত্ৰ কলৰ ভূৰখন। পানীৰ তলতেই আছে বহু পৰিয়ালৰ ঘৰ চোতাল। দিশহাৰা হৈ পৰিছে বানাক্ৰান্ত ৰাইজ। আৰু নুমলীগড়ৰ পৰা এই পৰিৱেশটো অধিকভাৱে আপোনালোকক দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক ৰূপমজ্যোতি শইকীয়াই। দিয়াবানৰ ফলত এতিয়া অন্ন বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত ভুগিছে এতিয়া বানাক্ৰান্ত ৰাইজে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং কৈৱৰ্তৰ হাউতলীঘাটত এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু মই যিহেতু কৈছোঁ যে যি ভদিয়াবানৰ কবলত এতিয়া সমগ্ৰ অঞ্চল বুলি ক'ব লাগিব। আৰু এই যি মৰঙী ৰাজচক্ৰ আছে, মৰঙী ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় ২৫খনৰো অধিক গাঁও এতিয়া বানপানীৰ তলত বুলি ক'ব লাগিব। অথচ আজিৰ দিনটোত কিছু পৰিমাণে পানী হ্ৰাস পাইছে যদিও দুখ দুৰ্দশা কিন্তু কমা নাই বানাক্ৰান্ত ৰাইজৰ। আৰু এই মুহূৰ্তত মোৰ সহযোগীৰ জৰিয়তে মই পৰিৱেশ দেখুৱাইছোঁ। একমাত্ৰ কলৰ ভূৰখনেই হৈ পৰিছে একমাত্ৰ যোগাযোগৰ সম্বল হিচাপে এই যি ৩ নং কৈৱৰ্তৰ হাউতলীঘাটত। আৰু এগৰাকী এই বাসগৃহৰ পুৰুষ এজনে এনেদৰে এই যি কলৰ ভূৰখন লৈ তেওঁলোকে অহা যোৱা কৰে বুলি ক'ব লাগিব। বানপানীৰ মাজেদি ওখ স্থানলৈ তেওঁলোকে গতি কৰিছে, নিৰাপদ স্থানত গতি কৰিছে। আৰু যিসমূহ ঘৰৰ বয় বস্তু আছিলে এই বয় বস্তুসমূহ ওখ স্থানলৈ নি থকা পৰিলক্ষিত হৈছে। আৰু মই পোনপটীয়াকৈ পৰিৱেশ দেখুৱাই থাকিম আৰু দাদাজনৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কিদৰে তেওঁলোকে এই যি বানপানীৰ মাজত তেওঁলোকে দিন কটাবলগীয়া হৈছে। দাদা, আমি আপোনাৰ কাষলৈ আহিছোঁ যে আপোনালোকে কেনেধৰণে জীৱন অতিবাহিত কৰিছে এইকেইটা দিন? কেনেধৰণে মানে বহুত দুখ কষ্টৰে থাকিবলগীয়া হৈছে। আমাৰ নাথল অৱস্থা হৈছে। আমি মানে উপায় নাই আৰু ক'বলৈ তাৰমানে ভাষা নাই, একো নাই। তাৰমানে চব চেচ কৰিলে পানী। এতিয়া যিকেইটা ধান ৰুইছিলোঁ আমি চব এতিয়া বালিয়ে পুতিলে, কিছুমান মৰিলে, নাই তাৰমানে একোৱেই নাই, একদম ধুই পেলালে। আমি আৰু কেনেকৈ চলিম কি কথা এতিয়া চিন্তাত মানে বিভূতি খাই গৈছোঁ। আমাৰ যিহেতু ইয়াৰ আগতো যি আহাৰমহীয়া যি বান আছিলে সেই বানত আমি দেখিবলৈ পাইছিলোঁ যে আপোনালোকৰ খেতিপথাৰ ইতিমধ্যে সকলো নষ্ট হৈ গৈছিল। আৰু বছৰটোৰ এই যি দ্বিতীয় বান, এই দ্বিতীয় বানত পুনৰ আপোনালোক জুৰুলা হৈছে, কি ক'ব? তো মানে ক'বলৈ কিনো ক'ম আৰু, এইটো বানটো আৰু দুবাৰ আহিছে। এতিয়া এইটো বানতো আগৰটো বানত নিলেই, এতিয়া এইটো বানো তাৰমানে একদম এইটোত আৰু চেচ কৰিলে, একেবাৰে ধুই নিছে আৰু একো নাই আৰু। যিসমূহ আপোনালোকৰ পশুধন আছিলে, গৰু বা ছাগলী বা যি পোহনীয়া বস্তু আছিলে, কি কৰিলে আপোনালোকে? এইবোৰ মানে ওখ ঠাইত নি ৰাখিছোঁগৈ। এই খোৱা বোৱা দিবলৈ একোতো নাই। যিবা খেৰ আছিলে সেইবোৰ চব মানে পানী সোমাই নষ্ট হৈ গ'ল। আজি যেন তেনে এই ভূৰ লৈ পেলাই আহি সোমাইছোঁহি। তাকো ঘৰৰ ভিতৰত সোমাবলগীয়া অৱস্থা নাইয়ে, তথাপিতো মানে চাফ চিকুণ কৰি অকণমান ভাতকেইটা যেনে তেনে বনাই তাৰমানে সোমাইছোঁহি। এয়া হৈছে বানাক্ৰান্ত ৰাইজৰ কথা, এখন দুখ লগা ছবি বুলি ক'ব লাগিব। এগৰাকী গৃহিণী আছে এই বাসগৃহৰ, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ? কি ক'ম, আমাৰ কেনেধৰণে কটাইছে আপোনালোকে? এবাৰ হৈ গৈছে, আকৌ আহিলে বানপানী, একো জাননী নিদিয়াকৈ। যথেষ্ট দুখত ভাগি পৰিছে বাইদেউগৰাকী। আৰু মোৰ সহযোগীৰ জৰিয়তে মই এই যি বানপানীৰ প্ৰকোপৰ পৰিৱেশ দেখুৱাইছোঁ। এই যি 2 নং কৈৱৰ্তৰ যি হাউতলীঘাট আছে, এই হাউতলীঘাট অঞ্চলৰ পৰা দুখত ভাগি পৰিছে। কিয়নো বছৰটোৰ প্ৰথমটো বানতেই ইতিমধ্যে সকলো শেষ হৈ গৈছিলে, কিন্তু বছৰটোৰ দ্বিতীয় বানত যিকণ বাচি আছিলে সেইকণো যেন বলিয়া বানে উটুৱাই লৈ গ'ল। যিসমূহ পশুধন আছিলে ওখ ঠাইত তেওঁলোকে নিৰাপদে পশুধনসমূহ ৰাখিছে। আৰু তেওঁলোকে যি অস্থায়ী বান শিবিৰ আছে, অস্থায়ী বান শিবিৰত দিন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত
মই উপস্থিত আছোঁ পুনৰ কৈছোঁ ৩ নং কৈৱৰ্তৰ হাউতলি ঘাটত উপস্থিত আছোঁ আৰু হাউতলি ঘাটৰ এই হাউতলি ঘাটত প্ৰায় ৪০টাতকৈও অধিক পৰিয়াল ইতিমধ্যে পৰিয়ালৰ বাসগৃহ পানীৰ তলত আৰু অধিকাংশ লোক কিন্তু অস্থায়ী শিবিৰত তেওঁলোকে বাহৰ পাতিছে। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।